আজি দাৰিঘাট বলদা যিটো নতুন ডেলিমিটেশ্যনে গাঁও পঞ্চায়ত হৈছে সেইটোত আজি এটা ৰাইজে প্ৰতিবাদ ৰাখিছে। আমি বিধায়ক হিচাপে আমাৰ সমষ্টি হৈ আমিও উপস্থিত হৈছোঁ। এয়া এটা লাজ লগা কথা, যিটো গাঁও পঞ্চায়ত আগতে আছিলে তেনেকা নাই। এতিয়া 3টা গাঁও পঞ্চায়ত মিলি এটা গাঁও পঞ্চায়ত বনাইছে। দাৰিঘাট কাৰিচলা পুৰাণা গাঁও পঞ্চায়ত আৰু ফালৈচলা গাঁও পঞ্চায়ত, বলদাবলদি গাঁও পঞ্চায়ত, 3টা এটা ঠাইত আনি এটা গাঁও পঞ্চায়ত বনাইছে। তাতে হিন্দু অধ্যুষিত এৰিয়াবিলাক সৰু সৰু গাঁও ৱাৰ্ড বনাই দিছে আৰু আমাৰ মাইনৰিটিবিলাক 2000 2500 এনেকা বনাইছে। এতিয়া এটা চেণ্টাৰ হৈছে ৱাৰ্ড নাম্বাৰ 6 দাৰিঘাট বলদাবলদি যিটো গাঁও পঞ্চায়ত, তাতে 2000 বুথ, তাতে SC অনলি 10জন SC আছে, যিটো গাইডলাইনে কাভাৰ নকৰে। গাইডলাইনৰ কথাটো হৈছে 10% SC অধ্যুষিত টাকা পপুলেশ্যনত সেইটো ৰিজাৰ্ভ হ'ব। কিন্তু এইটো মাইনৰিটি মানুহ এতিয়াই ওচৰত যিবিলাক চেণ্টাৰ 400 450 এনেকা ৱাৰ্ড বনাইছে, এইটো 2000 ভোটাৰ দি বনাইছে, গোটেই মাইনৰিটিৰ ভোটাৰ। তাতে ৱাৰ্ড মেম্বাৰ খেলিব সেইটো সুযোগ সা সুবিধা নাই। এইটো কি গণতন্ত্ৰ চলি আছে আমি গম পোৱা নাই। আমি জিলাধিপতি, ADC, ইলেকশ্যন অফিচাৰ, CO গোটেইক আমি এইটো ৰিপৰ্ট জনাইছোঁ। এইটো যদি নহয় তেনেহ'লে ৰাইজে কৈছে ইলেকশ্যন বয়কট কৰিব। আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত যি ডিলিমিটেশ্যন হৈছে আমি সেইটো সম্পূৰ্ণ অসাংবিধানিক, অগণতান্ত্ৰিক, একপক্ষীয় ডিলিমিটেশ্যন হৈছে। দাৰিঘাট বলদাবলদি GP 6 নম্বৰ গ্ৰুপ, এইটো 2000 পপুলেশ্যন দিয়ে এটা গ্ৰুপ গঠন কৰা হৈছে। 2000 ভোটাৰ আছে। এই ভোটাৰৰ মাজত আছে 20জন SC, 20জন মানে বেলেগ সম্প্ৰদায়ৰ, ইয়াৰ মাজত 10জন আছে SC। এই SC 10জন SC দি 2000 পপুলেশ্যন 2000 ভোটাৰৰ মাজত এই গ্ৰুপটো সংৰক্ষণ কৰিছে, SC সংৰক্ষণ। ইয়াৰ কাৰণত আজি দাৰিঘাট বলদাবলদিৰ ৰাইজে প্ৰতিবাদ কৰিছে। ইয়াতে স্থানীয় বিধায়ক উপস্থিত আছিলে, সকলো একেলগে মিলি আজি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিটিৰ যে চেয়াৰমেন আৰু মেম্বাৰ ছেক্ৰেটাৰী আৰু ইলেকশ্যন অফিচাৰ যোন ইনভলভ আছে ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিটিৰ, সকলোক ধিক্কাৰ জনাইছোঁ। আপোনালোকে কেনেকৈ এনেকুৱা মানে ডিলিমিটেশ্যন কৰিছে। দাৰিঘাট বলদাবলদি GPৰ গোটেই ৰাইজ আজি প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰি ভোট বয়কটৰ ডাক দিছে। আৰু ভোট বয়কট হ'বই যদি মানে ইকুৱেলি যদি গ্ৰুপ সংৰক্ষণ নকৰে, যদি ধৰ্মের ভিত্তিত গ্ৰুপ সংৰক্ষণ কৰে, সেইটার বিৰোধিতা কৰি দাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।